সকলোকে স্বাগতম জনাইছো এলপিএনএমি স্যার ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ষষ্ঠ শ্ৰেণীৰ চৰিত্ৰ পাঠ নৈতিকতা আৰু মূল্যবোধৰ শিক্ষা কিতাপখনৰ যি 4 নম্বৰ পাঠ দিয়া আছে, পাঠ 4 যাৰ নাম হৈছে সকলো মানুহৰ প্ৰতি সময় ব্যৱহাৰ। এই পাঠটিৰ বাবে কিতাপখনৰ 28 নম্বৰ পেজত কিছুমান প্ৰশ্ন দিয়া আছে, সেইখিনি আজি আমি সমাধান কৰিম। চোৱা 28 নম্বৰ পেজত দিয়া 1 নম্বৰ প্ৰশ্নটো হৈছে শিষ্টাচাৰ বুলিলে কি বুজো? ইয়াৰ উত্তৰটো লিখিবা। শিষ্টাচাৰ মানে হৈছে ভদ্ৰভাৱে কথা কোৱা, বয়োজ্যেষ্ঠক সন্মান কৰা, নিয়ম মানি চলা আৰু আনক কষ্ট নিদিয়াৰ দৰে আচৰণ কৰা। এইখিনিকে কি বুলি কোৱা হয়? শিষ্টাচাৰ বুলি কোৱা হয়। ইয়াৰ পিছত চোৱা 2 নম্বৰ প্ৰশ্নটো কি কৈছে? কৈছে যে সকলো মানুহেকে আমি কিয় সমান ব্যৱহাৰ কৰা উচিত? ইয়াৰ উত্তৰটো লিখিবা। সকলো মানুহক সমান ব্যৱহাৰ কৰা উচিত কাৰণ সকলোৰে বিনয়, সন্মান, সহানুভূতি আদি গুণৰ প্ৰয়োজন হয়। ভেদাভেদ কৰিলে সমাজত ঘৃণা, বিবাদ, অস্বস্তিকৰ এক পৰিৱেশৰ সৃষ্টি হয়। সমান আচৰণে সমাজত শান্তি, ভাতৃত্ব আৰু ভাল সম্পৰ্ক গঢ়ি তোলে। এয়াই হ'ল আচল মানৱতা। সেইকাৰণে আমি কি কৰিব লাগিব? সকলোৰে প্ৰতি সমান ব্যৱহাৰ কৰিব লাগিব। যেতিয়া আমি এজন মানুহৰ লগত ভাল ব্যৱহাৰ কৰিম, তেতিয়া সেই মানুহজনে আমাৰ লগত কি কৰিব? ভাল ব্যৱহাৰ কৰিব। আৰু আমি যদি সেই মানুহজনৰ লগত যদি বেয়া ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে সেই মানুহজনে আমাৰ লগত কি কৰিব? একেধৰণে ব্যৱহাৰ কৰিব, হয়নে? সেইকাৰণে আমি কি কৰিব লাগিব? সদায় বেলেগ মানুহৰ লগত আমি ভাল ব্যৱহাৰ কৰিব লাগিব। ইয়াৰ পাছত 3 নম্বৰ প্ৰশ্নটো চোৱা। শাৰীৰিক পৰিশ্ৰমৰ মৰ্যাদাৰ বিষয়ে বুজাই লিখা। ইয়াৰ উত্তৰটো লিখিবা। শাৰীৰিক পৰিশ্ৰম কৰা মানুহে সৎ উপায়েৰে জীৱন নিৰ্বাহ কৰে। যিকেইজন মানুহে অধিকৰ পৰা অধিক কাম কৰিব, সেইকেইজন মানুহে সদায় সৎ উপায়েৰে নিজৰ জীৱনটো নিৰ্বাহ কৰে। কৃষক, মজুৰ, মেস্ত্ৰীৰ দৰে লোকৰ পৰিশ্ৰমে সমাজৰ আধাৰ। যিখন সমাজত কৃষক, মজুৰ, মেস্ত্ৰীৰ নিচিনা মানুহ থাকিব, সেই সমাজখন সদায় সুন্দৰ আৰু নিয়াৰিকৈ চলিব। এই কামক তুচ্ছ নাভাবি সন্মান জনাব লাগে। আমাৰ সমাজত এনেকুৱা কিছুমান মানুহ আছে, যিখিনি মানুহে কৃষক, মজুৰ, মেস্ত্ৰীৰ নিচিনা কামবোৰক সৰু বুলি ভাবে। সিহঁতক কেতিয়াও সন্মান দিব নাজানে। তেনেকুৱা আমি কেতিয়াও কৰিব নালাগে। আমাৰ সমাজত কৃষক, মজুৰ বা মেস্ত্ৰীৰ নিচিনা যোনখিনি কাম আছে, সেই কামখিনিক আমি সদায় সন্মান জনাব লাগে আৰু সেই কামখিনিক আমি কেতিয়াও সৰু বা তুচ্ছ বুলি ভাবিব নালাগে। পৰিশ্ৰমৰ জৰিয়তে উন্নতি হয়। যিকেইজন মানুহে অধিকৰ পৰা অধিক পৰিশ্ৰম কৰিব, সেই মানুহজন এদিন নহয় এদিন কি হ'বগৈ? সফল হ'বগৈ। সেয়েহে ইয়াৰ সঠিক মূল্য আৰু মৰ্যাদা দিব লাগিব। অৰ্থাৎ আমাৰ সমাজত যিকেইজন মানুহে যি কাম নকৰক কিয়, প্ৰতিটো কামকে আমি কি কৰিব লাগিব? সন্মান দিব পাৰিব লাগিবগৈ। এইটোৱেই হ'ল আমাৰ 3 নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পিছত চোৱা 4 নম্বৰ প্ৰশ্নটো কি কৈছে? 4 নম্বৰ প্ৰশ্নটো কৈছে যে গান্ধীজীয়ে সকলোৰে প্ৰতি সমান ব্যৱহাৰ আৰু শাৰীৰিক পৰিশ্ৰমৰ মৰ্যাদা নিজৰ জীৱনত কেনেকৈ দেখুৱাইছিল, চমুকৈ বৰ্ণনা কৰা। ইয়াৰ উত্তৰটো চোৱা। ইয়াত লিখা আছে, উত্তৰটো এইদৰে লিখিবা। গান্ধীজীয়ে সকলোৰে প্ৰতি সমান ব্যৱহাৰ কৰিছিল আৰু সকলোৰে শাৰীৰিক পৰিশ্ৰমৰ মৰ্যাদা দিছিল। গান্ধীয়ে এবাৰ সদলবলে অৰ্থাৎ তেওঁৰ ফিনিক্স আশ্ৰমৰ আৱাসীসকলক লৈ বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ শান্তিনিকেতন আশ্ৰমলৈ গৈছিল। গান্ধীজীয়ে ৰন্ধা বঢ়াৰ পৰা আৰম্ভ কৰি পায়খানা চাফা কৰালৈকে সকলো কাম নিজে নিজে কৰাৰ প্ৰস্তাৱ দিয়াত সকলোৱে চক খাই উঠিছিল। গান্ধীয়ে নিজে কামত লাগিল আৰু যেতিয়া তেওঁ আশ্ৰমৰ পায়খানা চাফা কৰাৰ কামটো নিজে গা পাতি ল'লে, তেতিয়া সকলোৱে আচৰিত হৈছিল। এইদৰেই মহামানৱ গান্ধীজীয়ে দৈহিক শ্ৰমৰ মৰ্যাদা হাতে কামে প্ৰমাণ কৰি দেখুৱাইছিল। ইয়াৰ পৰা চাই তোমালোকে কি কৰিবা? 4 নম্বৰ প্ৰশ্নৰ উত্তৰটো লিখিবা। আৰু এইটোৱেই আছিলে আমাৰ 4 নম্বৰ পাঠত থকা যিখিনি প্ৰশ্ন আছিল, সেয়াৰ উত্তৰখিনি ইয়াত লিখি দিয়া হৈছে। তোমালোকে ইয়াৰ পৰা চাই প্ৰশ্ন উত্তৰখিনি ভালকৈ লিখি ল'বা আৰু শিকি ল'বা। আৰু তোমালোকৰ ভিডিঅ'টো যদি ভাল লাগিছে, তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। সকলোকে ধন্যবাদ।